জুবিন দাৰ কাৰণে মোৰ চাকৰি কি মোৰ জান দি দিম মই ভাল পাওঁ সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ বুলি নহয়। নমস্কাৰ, মই নৱ পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই মুহূৰ্তত এটা আৰক্ষী বিষয়া এটা মহিলাই এগৰাকী মহিলাই জুবিনৰ কাৰণে নিজৰ আৰক্ষী চাকৰি এৰি দিম কৈছে আৰু জীৱনটো দি দিম কৈছে। জুবিন গাৰ্গৰ কাৰণে নিজৰ জীৱন আৰু চাকৰিটো এৰি দিম কৈছে। তথাপিও জুবিনক ইমানেই ভাল পায় মই আপোনালোকক এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেনেহ'লে লেটছ গো ষ্টাৰ্ট। জুবিন দাৰ প্ৰগ্ৰামত ডিউটি আছিলে ষ্টেজত ডিউটি থকা অৱস্থাত জুবিন দাই যেতিয়া গান গাই আছিলে তেতিয়া মই ছাইডতে আছোঁ। ছাইডত থাকোঁতে মই ইউনিফৰ্মত আছিলোঁ। জুবিন দা বুলি চবেইতো জুবিন দা গোটেই পৃথিৱীৰ চবেই ভাল পায় মোৰো জুবিন দাক ওচৰত গান দি ভাল লগা গানকেইটা গাই আছিলে। মই জুবিন দা কৈ আছিলোঁ। জুবিন দাই মোক হাত বালি দি মাতিলে আহা বুলি। তেতিয়া মই জুবিন দাই মতাৰ কাৰণে মই যে মোৰ ভুল হ'ল মই তেতিয়া পাহৰি থাকিলোঁ যে জুবিন দাই মাতি দিলে এজন ভাল পোৱা শিল্পী এনেকৈ যদি কাষত সকলোৱে এনেকৈ মাতি দিয়াৰ পিছত যাই হ'লেও আৱেগিক হৈ যাব মই ক'ব নোৱাৰা হৈ গ'লোঁ। জুবিন দাৰ ওচৰলৈ গ'লোঁ, কথা পাতিলোঁ। জুবিন দাক মই ক'লোঁ, জুবিন দা মই আপোনাৰ গান সৰুৰে পৰাই শুনি আছোঁ। সৰুৰ পৰাই শুওঁতে খাওঁতে আপোনাৰ গানেই আপুনি মোৰ কাৰণে গান এটা গাব। মই একদম হাৰ্ডলি কৈছোঁ, মই আপোনাক বহুত ভাল পাওঁ, আপুনি মোৰ কাৰণে গান এটা গাব। হয়, দেখিছে নিউজ চেনেলত কিছুমানে সেইটো মোৰ হেৰিটো নেদেখাব পাৰে। যিখিনি মই কৰিছোঁ জুবিন দাক মই সেৱা কৰিছোঁ, হাক কৰিছোঁ, কিবা সেইবোৰ দেখাই আছে। কিন্তু মই মোৰ কাৰণে গান গালে সেইবোৰ কিছুমান চেনেলত দেখুওৱা নাই। আৰু ভুৱা প্ৰচাৰ এটা চলাই আছে যে এজন প্ৰিয় শিল্পীক ভাল পোৱাটোৱে মোৰ বেয়া নেকি? হয়, মোৰ কৰ্মক্ষেত্ৰত মই কিবা এটা ভুল কৰিছিলোঁ। সেইকাৰণে আমাৰ ওপৰলাই ছাৰহঁতে কিবা এটা মোক পানিছমেণ্ট হিচাপে দিছে। মই কিন্তু নিলম্বিত হোৱা নাই। মই ৰিলিজহে কেইদিনমানৰ কাৰণে আমাৰ যিসকলে জানেই আমাৰ চাকৰিটোৰ বিষয়ে। মই নিলম্বিত হোৱা নাই, কিন্তু ভুৱা প্ৰচাৰ এটা চলি আছে। কিন্তু মোৰ প্ৰিয় শিল্পীজনক ভাল পোৱাটোৱে ভুল হ'ল নেকি মোৰ? হয়, মোৰ ভুল হৈছিলে, মই মানিছোঁ। মই পাহৰি থাকিলোঁ সেইখিনি সময়ত ড্ৰেছত থকা সেইকাৰণে আমাৰ ডাঙৰে ওপৰলৈ কিবা এটা শাস্তি দিছে। মই সেইখিনি মই মানিছোঁ। মই কাকো দুখিবলৈ যোৱা নাই, ভুলটো মোৰে স্বীকাৰ কৰিছোঁ। জুবিন দাৰ কাৰণে মোৰ চাকৰি কি মোৰ জান দি দিম মই ভাল পাওঁ সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ বুলি নহয়। মই ড্ৰেছত তাৰপিছত জুবিন দা কৈ আছোঁ, আহা এনেকৈ কৈছে মোক। তেখেতৰ মেনেজাৰ আছে ওচৰত আৰু বেলেগ পাব্লিক মানুহো আছে। কিছুমানে দেখিছে, মই কাৰোতো নাম মনত ৰাখিব নোৱাৰোঁ। তেখেতৰ মেনেজাৰজন আছে, মোক কৈছে আহা বুলি কৈছে। তেতিয়া মই এক্সাইটেড হৈ গ'লোঁ। মই আৱেগিক হৈ জুবিন দাৰ ওচৰলৈ গুচি যাওঁ এনেকুৱা। কি হ'ল কওকচোন, সেইটোতে মোৰ ভুল হ'ল নেকি? জুবিন দাইতো মোক বেয়াকৈ একো কোৱা নাই, মোৰ বিষয়ে গানহে গালে, মোক নাম লৈ গানহে গাইছে। সেইখিনি কেলৈ নিউজ চেনেলে দেখুওৱা নাই? মোৰ বাকীবোৰ কেলৈ দেখাই আছে?